বিশ্ৰামপুৰ জজলি হাবিৰ বোৱাৰী অগ্নিদগ্ধ হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু। চৰাইদেউ জিলাৰ বিশ্ৰামপুৰ জজলি হাবিৰ নিবাসী শিখামণি ফুকন নিজ স্বামীগৃহত অগ্নিদগ্ধ হোৱাত অসম চিকিৎসালয়ত ভৰ্তি হয় 21 মে তাৰিখে। শিখামণিৰ বয়স প্ৰায় 21 বছৰ আছিল। স্বামীৰ নাম ৰাহুল ফুকন। শিখামণি ফুকনে 21 মে তাৰিখে প্ৰায় 5 মান বজাত চাহ বনাবলৈ গেছত কেটলি পাতে আৰু সেই সময়ত গেছৰ পৰা শিখামণিয়ে পৰিধান কৰি থকাৰ কাপোৰত জুই লাগে। ঘটনাৰ সময়ত শিখামণি ফুকনৰ স্বামী ৰাহুল ফুকন ঘৰত নাছিল। কেঁচা চাহপাতৰ গাড়ী চালক ৰাহুল ফুকন কৰ্মসূত্ৰে ঘৰত নাছিল। পত্নীৰ ঘটনাৰ সময়ত ৰাহুলে কেঁচা চাহপাত গাড়ীৰে সংগ্ৰহ কৰি আছিল। ৰাহুল ফুকনৰ পৰিয়ালৰ লোকে খবৰ দিয়ে শিখামণিৰ অগ্নিদগ্ধৰ বিষয়ে। ঘটনাৰ খবৰ গম পাই স্বামীয়ে ততাতৈয়াকৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতাললৈ লৈ আহে। 21 মে তাৰিখে প্লাষ্টিক চাৰ্জাৰী কক্ষত ভৰ্তি কৰে। শিখামণিয়ে 7 দিনলৈকে জীৱন মৃত্যুৰ লগত যুঁজি অৱশেষত 27 মে তাৰিখে অসম চিকিৎসালয়ত মৃত্যুবৰণ কৰে। ঘটনাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত বৰবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হয়। ঘটনাটো বিশেষভাৱে মই মইতো ঘৰত নাই, মই আছিলোঁ ইয়াতে ডিব্ৰুগড়তে থাকোঁ, ডিব্ৰুগড়তে কাম বন কৰি থাকোঁ। মই ইয়াত থকাত কি হ'ল, মই ঘৰৰ পৰা ফোন অহাতে গম পাওঁ যে এনেকৈ ঘৰৰ পৰা ফোন কৰিলে। ঘৰৰ পৰা ফোন কৰাত কি হ'ল, মই তেতিয়া কথা গম পাওঁ যে বোলে বোৱাৰী এনেকৈ জুই লাগিলে। ভণ্টিকে ফোন কৰিলে বোলে বৌ এনেকৈ জুই লাগিলে, কেনেকৈ লাগিলে কি কথা সুধোতে তেতিয়া সম্পূৰ্ণ কথাটো মোৰ নকলে। তেহেঁতি কি হ'ল, তাইক বচোৱা ষ্টাইলটো হেৰি কৰি আছিলে, কেনেকৈ পাৰোঁ বচাব। জুই লাগিছে, এতিয়া ঘৰৰ ওচৰৰ মানুহ আহিছে, বৰ্তাক আহিছে, বৰমাক আহিছে, তেনেকৈ আপোনাৰ সেইবিলাক কৰি থাকোঁতে অকল জাষ্ট মোকতো ফোনটোহে কৰিলে। মই প্ৰায় আপোনাৰ 4:30 বজাত গম পাওঁ সেইদিনা আপোনাৰ কি বাৰ আছিল জানো, 21 তাৰিখ আছিল নেকি, 21 তাৰিখ আছিলে। ছোৱালীগৰাকীৰ নাম শিখামণি গগৈ। হয়, তেহেঁতে নিজৰ চইচত তেহেঁতে নিজে পলাই গৈছে। পলাই গৈ পেলাই বয়সটো অনুমানিক আপোনাৰ 21 বছৰ হ'ব নেকি ছোৱালীজনীৰ বয়স। মই ধাৰণাটো এতিয়া মই কেনেকৈ কৰিম, এতিয়া মইতো ইয়াতে আছোঁ। আজি প্ৰায় 1 মাহমান হৈ গ'ল মই ইয়াত থকা, অহা যোৱা কৰি থাকোঁ বাৰু। কিন্তু মাজতে এতিয়া মই ইয়ালৈ অহা 1 মাহমান হ'ল। 1 মাহমানৰ পিছত সেই কেছটো হৈছে। মই ঘৰৰ পৰা ফোন কৰাতহে মই কথাটো গম পাওঁ। ছোৱালী ঘৰতে খবৰ দিলোঁ বুলি ক'লে। কোনদিনা দিলে মই নাজানো, সেইদিনতে দিলে নে কোনদিনা দিলে নাজানো। হয়, সেইটো ভুল, সেইটো মিছা কথা কৈছে। আপোনাৰ 12টা বজাত ফোন কৰাটো নহয়, আপোনাৰ প্ৰায় 7:30 মান বজাত ফোন কৰিছে নেকি, 7, 7:30 এনেকুৱা বজাতে হ'ব নেকি। নহয়, ঘটনাটো ঘটাৰ টাইমত আপোনাৰ তেতিয়া জনোৱা হ'ল। কালি যে ডেথ হ'ল সেই কথাটো সেইটো টাইমত ফোনত জনোৱা হৈছে।